ছানডে নিউজৰ তৰফৰ পৰা আপোনাক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি আমাক এইখিনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। বহুত ধন্যবাদ। আৰু ময়ো দিলোঁ আপোনালোকক যদি সুযোগ দিছে মনৰ কিছু কথা ক'বলৈ। নিশ্চয়। আৰু আপোনাৰ ইমান ব্যস্ততাৰ মাজত যে আমি আজি আপোনাক পাম আমি কেতিয়াও ভবা নাছিলোঁ, কিন্তু আপুনি সেই সুযোগখন দিয়াৰ বাবে, আৰু আমি সুযোগ আজি বুলি নহয় বহুত দিনৰ পৰাই সুযোগ বিচাৰি আছিলোঁ আপোনাৰ লগত অলপমান কথোপকথন ঘৰুৱা পৰিৱেশত কথা পাতি। নাই, মোৰো ভাল লাগিছে। এনেকুৱা হ'লে ভাল লাগে নহয় জানো? নিশ্চয়। ঘৰুৱা পৰিৱেশ, ঘৰত আৰামত বহিছোঁ, নিশ্চয়। গতিকে সেইটো ভালে লাগে। ব্যস্ততা অন্য নহয় দীপজ্যোতি, কেইদিনমানৰ কাৰণে দৌৰি দৌৰি আহোঁ যে মাজত, গতিকে এইবাৰ ক'বই লাগিব লকডাউনে হয়তো মোক বুলি নহয় গোটেই মানৱ জাতিক বহুত শিকালে নহয় জানো? শিকাইছে। গতিকে মই আহিছিলোঁ 2-3 সপ্তাহৰ কাৰণে, পিছে থাকি দিলোঁ 4-5 মাহ। গতিকে অসমত থাকি আজিৰ পৰা প্ৰায় 30-32 বছৰ আগতে অসম এৰি যোৱাৰ নিচিনা এক প্ৰকাৰে পঢ়িব গৈছিলোঁ, তাৰপিছত চাকৰিয়াল জীৱন। কিন্তু এইবাৰ আহি ইমান ভাল লাগিছে, একেষাৰে আছোঁ। 4 মাহ হ'ল, 5 মাহ হ'ল প্ৰায়, বৰ ভাল লাগিছে। পুৰণি বন্ধুখিনি লগ পাইছোঁ, ৰাইজৰ মাজত আছোঁ। কি পৰিৱৰ্তন দেখা পাইছে? নাই, মই সেনেকুৱা ধৰণৰ নহয়। মোৰ লগত মই অসমৰ লগত সদায় জড়িত, কাৰণ মই অনবৰতে বছৰটো 2বাৰ 3 বা 5 বাৰলৈকে আহোঁ। গতিকে এনেকুৱা নহয় যে পৰিৱৰ্তন তেতিয়া দেখা যায় যে বহুত দিন যদি কোনোবা নাহে, যদি বিদেশত থাকিলোঁ হয় 7-8 বছৰ মূৰে মূৰে এবাৰ আহিলোঁ হয়, তেতিয়া হয়তো বেলেগ কথা। কিন্তু যিখিনি হৈছে চকুৰ আগেৰেই হৈছে। গতিকে হয় কিছু কথা সলনি হৈছে, কিন্তু সেইটো জীৱন নহয় জানো? নিশ্চয়। সেই জীৱন সলনি হ'বই লাগিব। তাৰ মাজৰ পৰা চবেই আগুৱাই যাবই লাগিব। তাৰেই নাম জীৱন। নিশ্চয়। ময়ূখ হাজৰিকা বুলি ক'লে আমি ৰাজাৰ সেই মুখখনে আমাৰ মনলৈ আহে, য'ত নেকি এক মৰম লগা এটা চেহেৰা আছে। আপুনি কওকচোন বাৰু, আপোনাৰ গোটেই পৰিয়ালটোৱেতো সংগীত জগতৰ লগত জড়িত, লগতে আপোনাৰ মাও এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তেখেত। গতিকে এনেকুৱা এটা পৰিৱেশত যেতিয়া আপুনি ডাঙৰ হৈছিলে, তেতিয়া আপোনাৰ কেনেকুৱা এটা মুহূৰ্ত কিছুমান পাৰ কৰিছে? নিশ্চয় সঁচাকৈ খুব বৰ সুন্দৰ ক্ষণ সেইবোৰ দীপজ্যোতি, মই ক'বই লাগিব। পৰিৱেশ, যদিও দেউতাক সৰুকালতে হেৰাইছোঁ, মোৰ মাত্ৰ 6 বছৰ আছিল, কিন্তু সংগীতৰ পৰিৱেশ এখনতো ঘৰত সৰুৰে পৰা পাইছোঁৱেই। নিশ্চয়, সেইটো ক'বই লাগিব। এটা সময়ত এনেকুৱা যে আমাৰ চোতালখন যোনে আহিছে, অসমৰ প্ৰায় বহু সংখ্যক মানুহ আহিছেই, চবেই আহিছে, শ্ৰোতা ৰাইজ অনবৰতে আহি থাকে, এতিয়াও আহে। গতিকে আমাৰ এই তলত ইয়াতে দেউতাৰ, আমি সৰুৰে পৰা ডাঙৰ হৈছোঁ, এই ৰুমটোতে মাৰ ৰিহাৰ্চেলখিনি হয়। আকৌ ক'ৰবাত এইটো যেতিয়া শেষ হ'বলৈ ধৰে, ওপৰত বৰদেউতাৰ হাৰমনিয়ামখন শুনো, বৰদেউতাই আৰম্ভ কৰে ৰিহাৰ্চেল, তাৰপিছত সেইফালে খুৰা। গতিকে সেই পৰিৱেশ এটা আছেই, এটা যেন সুৰৰ প্ৰতিধ্বনি ক'ৰবাত এই চোতালখনত আটাইফালে বিয়পি আছে। গতিকে ওলালেও ইয়াতে শেৱালি এজোপা আছিল, তাৰে তলত গ'লেও চব ফালৰ পৰা এটা সুৰৰ ধ্বনি এটা, কিন্তু সম্পূৰ্ণভাৱে যেন এই চোতালখন একদম আৱৰি থৈছে, সেনেকুৱা এটা অনুভৱ সৰুৰে পৰা। ঠিক। যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱৰ আপুনি একমাত্ৰ পুত্ৰ সন্তান। ধৰক তেখেতো আমাৰ অসমীয়া জাতিৰ অতি মৰমৰ শ্ৰদ্ধাৰ, গতিকে তেখেতক আমি সুঁৱৰি। কিন্তু এটা কথা, তেখেতৰ কণ্ঠৰ কিছু অকণমান আপোনাৰ কণ্ঠটো আছে যেন লাগে। কিছুমান ধৰক এতিয়া কিছু গান যেতিয়া আমি শুনা পাওঁ আপোনাৰ কণ্ঠত হাজৰিকাদেৱৰ, তেতিয়া আমাৰ এনেকুৱা ভাৱ হয় যে তেখেতৰ কিছু অকণমান আভাস আপুনিও। সেইটো যেতিয়াই মোক কোৱা হয় দীপজ্যোতি, মই সঁচা কথা কওঁ, মোৰ ভয়ো লাগে, পিছে সেইটো মই আশীৰ্বাদ বুলিয়ে লওঁ। কাৰণ দেউতাৰ কথা ওলালেই, আৰু এষাৰ কথা মই বহুতত কৈছোঁ, আগতেও কৈ আহিছোঁ, মোৰ কাৰণে এটা বৰ এটা যাত্ৰা বুলি ক'ব লাগিব। সাধাৰণতে ল'ৰা ছোৱালীয়ে নিজৰ পিতৃক ঘৰৰ পৰিৱেশ এটাত পায়, অনবৰতে পায়, দেখা পায়, শুনে পিতৃয়ে কি কৈছে, কি ধৰণে কথা কৈছে, কি শিক্ষা দিছে, সেইবোৰ চাই বা শুনি বা দেখি ডাঙৰ হয়। কিন্তু মোৰ যাত্ৰাটো এনেকুৱা ধৰণৰ দীপজ্যোতি, যে মইতো 6 বছৰ বয়সতে হেৰুৱাইছোঁ।
একেবাৰে সৰুতে গতিকে মই সেইটো এটা হ'ব পাৰিলে হয় যে মই গোটেই জীৱন এটা আফচোচ এটা নহয় জানো সেইটো হ'ব পাৰিলে হয় কিন্তু আচৰিত ধৰণে এটা বৰ সুন্দৰ যাত্ৰা মোৰ যে মই হিয়াত যিখন ছবি এখন আঁকি থৈ দিছোঁ দেউতাৰ আধৰুৱা ছবি নহয় জানো 6 বছৰত যিখিনি সৰুকৈ 4-5টা যিকেইটা স্মৃতি সেইকেইটা স্মৃতিৰেহে মই অঁকা ছবি সেইখন গতিকে সেই ছবিখনটো সম্পূৰ্ণ হ'ব নোৱাৰে সেইখন আধৰুৱা ছবি হয়নে নাই মই 2 লাইনমান ক'ৰবাত ইয়াতে আঁকিছোঁ ক'ৰবাত অলপ বগা ৰং দিছোঁ ক'ৰবাত অলপ ৰঙা ৰং দিছোঁ হয়নে নাই কিন্তু তাৰ পিছত যোৱা মই সৰুকালৰ পৰা এতিয়ালৈকে বছৰে বছৰে সময় বাগৰি যোৱাৰ লগে লগে মানে কৈশোৰ কিশোৰ যুৱক নহয় জানো এই গোটেইখিনি যে জীৱনৰ যাত্ৰা সেইবোৰ যেতিয়াই যেনেকৈ যি ধৰণে পাৰ হৈ আহিছোঁ যি ধৰণৰ অনুষ্ঠান ঘৰুৱা আখৰ হয়নে নাই য'তেই বহিছোঁ য'তেই মানুহ লগ পাইছোঁ তাৰে পৰা কিন্তু দেউতাৰ বিষয়ে এটা এটা নতুন কথা সাধু কথাৰ নিচিনা বুটলি আনিছোঁ আৰু সেই কাহিনীবোৰ বুটলি আনি মোৰ আধৰুৱা ছবিখনত মই ৰং সানি গৈছোঁ গোটেই জীৱন যাতে এই ছবিখন কেতিয়াবা হয়তো সম্পূৰ্ণ হ'ব গতিকে সেইটো মই ভাবোঁ সেইটো এটা বৰ সুন্দৰ যাত্ৰা নহয় জানো নিশ্চয় যে মোক গোটেই অসমৰ শ্ৰোতা ৰাইজে মোক মোৰ দেউতাৰ বিষয়ে জনাইছে শিকাইছে বুজাইছে সেইটো মই ভাবোঁ এটা বৰ ডাঙৰ আশীৰ্বাদ অসমৰ ৰাইজৰ ঠিক আৰু এই ক্ষেত্ৰত ধৰক এতিয়া আপুনি 6 বছৰতে দেউতাক হেৰুৱাইছে তাৰপিছত আপোনাৰ মা আমি মনীষা বাইদেউ বুলিয়ে কওঁ তেখেতক আমাৰ সঁচাই খুব শ্ৰদ্ধাৰ তেখেতে নিশ্চয় আপোনাৰ দেউতাকৰ সেইখিনি দেউতাৰ যিটো এবচেণ্ট অনুপস্থিতিটো নিশ্চয় তেখেতে সম্পূৰ্ণভাৱে হয় মা আৰু মোৰ এটা একেলগে কৰি যোৱা ষ্ট্ৰাগল বুলিয়ে ক'ব লাগিব যিমানখিনি ষ্ট্ৰাগল মাৰ হৈছে মোক ডাঙৰ কৰাৰ ক্ষেত্ৰত হ'ব পাৰে ঘৰ এখন চলাই যোৱাটো সহজ কথা নহয় হয়নে নাই সেইটো ক্ষেত্ৰত তাৰপিছত দেউতাৰ যিখিনি সৃষ্টি সেইখিনিৰ সংৰক্ষণ সেইটো এটা সাংঘাতিক বিশাল কাম সেনেকুৱা ধৰণৰ বিশাল কাম এটা যদি সঁচা কথা ক'বলৈ গ'লে কিন্তু সাধাৰণতে এটা অনুষ্ঠানেহে কৰিব পাৰে অকলশৰীয়া মানুহ এগৰাকীয়ে কিন্তু কৰিব পৰাটো খুব কঠিন নোৱাৰে বুলি নকওঁ কাৰণ মায়ে হাতে কামে কৰি দেখুৱাইছে হয়নে নাই কষ্টৰ মাজেৰে গতিকে বিশেষকৈ দেউতাৰ সৃষ্টিখিনিৰ সংৰক্ষণৰ ক্ষেত্ৰত মই এক প্ৰকাৰে মাৰ এইটো বৰ ডাঙৰ অৱদান বুলিয়ে কওঁ এইখিনি যে প্ৰিজাৰ্ভ কৰি থ'ব পাৰিলে তাৰমানে কি হয় দীপজ্যোতি মিডিয়ামবোৰ সলনি হয় নহয় জানো টেকন'লজি চেঞ্জ হৈ যায় এটা হ'ল আৱেগটো হয়নে নাই ইম'শ্যন যে আৰ্টিষ্ট এজনৰ লেজেণ্ডেৰী আৰ্টিষ্ট এজনৰ সৃষ্টিখিনি জীয়াই ৰাখিব লাগে আমি প্ৰত্যেকজনে ৰাখিব লাগে অসমবাসীয়ে হয়নে নাই আৰু এটা হ'ল টেকন'লজিকেলি সেইটো পচিবল হয়নে নাই সেইটোতো চাব লাগিব এটা প্ৰেক্টিকেল যিটো বস্তু গতিকে সময়ৰ লগে লগে মাধ্যমবোৰ সলনি হৈ আহি থাকে এটা সময়ত আছিল ৰেকৰ্ড তাৰপিছত কেছেটৰ যুগ আহিলে কেছেটৰ পৰা আহিলে CD লৈ ক'ৰবাত মাজতে ফ্লপি ড্ৰাইভো আহিলে তাৰপিছত এতিয়া আহি পেলাই পেন ড্ৰাইভত পৰিলে মাজতে এতিয়া সম্পূৰ্ণভাৱে অনলাইন এখন ভাৰ্চুৱেল পৃথিৱী য'ত ফিজিকেলি মানুহ দেখা নাপালেও শুনিব পাৰে বা অন স্ক্ৰীণ দেখা পাব পাৰে গতিকে এই দীৰ্ঘদিনীয়া যিটো এটা যাত্ৰা এই প্ৰত্যেকটা মাধ্যমত মায়ে বিশেষভাৱে প্ৰথম সময়খিনি তাৰপিছত মই যিখিনি পাৰিছোঁ সহায় কৰি পঢ়া শুনাৰ মাজত বা চাকৰিয়াল জীৱনৰ মাজত প্ৰত্যেকটা মাধ্যমত কিন্তু সেই সৃষ্টিখিনি যে আমি থৈ আহিবলগীয়া হৈছেতো যাতে আজিৰ প্ৰজন্মই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীও সেই গীতবোৰ শুনিব পাৰে দেউতাৰ কণ্ঠত অৰিজিনেল যিখিনি শব্দ ব্যৱহাৰ হৈছিল যিখিনি বাদ্য বজোৱা হৈছিল নহয় জানো সেইখিনিৰ যিটো এটা সুকীয়া যিটো এটা চাম হয়নে নাই যিটো টেক্সচাৰ ৰেকৰ্ডখন ঘূৰিলে সেই খেৰকৈ যিটো শব্দ হয় অসমীয়া ভাষাত যদি ক'বলগীয়া হয় নে নাই খেৰখেৰণি বুলি জানি কিন্তু তাতো কিবা এটা সুন্দৰ বস্তু লুকাই আছে
নহয় জানো মই যোৱাকালি বাহিৰৰ এজন বৰ বিখ্যাত আৰ্টিষ্টৰ ইণ্টাৰভিউ এটা চাই আছিলোঁ তাতে বৰ সুন্দৰকৈ তেওঁ কৈছে যে ভেনাইল তাৰমানে ৰেকৰ্ড মাধ্যমটো কিন্তু একচুৱেল যিটো অৰিজিনেল যিটো শব্দ সেই সত্যটোৰ লগত চবতকৈ ওচৰত গৈ পেলাই মিলি যোৱা এটা মাধ্যম গতিকে সেইখিনি প্ৰেজাৰ্ভেশ্যনত কিছু কষ্ট হৈছে অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা এটা সময়ত গোটেই গীতবোৰ বাছি বাছি উলিয়াবলগীয়া হৈছে সেইবোৰ লৈ গৈ পেলাই আকৌ HMV সাৰেগামা আছিল তেতিয়া HMV গ্ৰামোফোন ৰেকৰ্ডছ তাতে গৈ পেলাই সেইবোৰ আকৌ স্পেচিয়েল টেকন'লজি দি পেলাই চাফা কৰা হৈছে সেনেকৈ আকৌ CD আকাৰত উলিয়াই দিয়া হৈছে গতিকে এইখিনি হয়তো মায়ে ধৰি নুঠোৱাহেঁতেন আমি কিমান দূৰ পালোঁ হয় মোৰ মই মানে ঠিককৈ সেইটো ক'ব নোৱাৰিম গতিকে এতিয়া বৰ ভাল লাগে সেইটো ক'ৰবাত সেই অৱদানটো মাৰ যেন ক'ৰবাত সুন্দৰভাৱে তাৰ এতিয়া ফলটো পাইছোঁ কাৰণ এতিয়াও দেখোঁ আচৰিত লাগে আজি 44 বছৰ হ'ল দেউতা ঢুকুৱা নহয় জানো 1977 গতিকে এতিয়াও যেতিয়া ক শাখা খ শাখা বুলি পেলাই যেতিয়া জাজিং কৰিবলগীয়া হয় সৰু সৰু ল'ৰা ছোৱালীয়ে দেউতাৰ গানবোৰতো গাইছে সেইটো আচৰিত নহয় সেইটো তাৰে দুটা এছপেক্ট আছে এটা হ'ল সেইখিনি সেই ধৰণে প্ৰিজাৰ্ভ কৰা হ'ল এক নম্বৰ 2 নম্বৰ যিখিনি সেই চিৰযুগমীয়া সুৰ সৃষ্টি যিখিনি দেউতাৰ যিখিনি কৰি থৈ গ'ল গতিকে সেইখিনিৰ বাবে খুব কম সময়তে তেখেত ঢুকাইছে আমাৰ মাজৰ পৰা হেৰাই গৈছে 34 বছৰ বয়সতে আপোনাৰ এনেকুৱা কিবা এটা মনত আছেনে তেখেতৰ অকণমান কিবা এটা আছে একদম সৰু সৰু কথা মনত আছে যেনেকৈ মই ক'লোঁ দীপজ্যোতি 6 বছৰ বয়সতে হেৰুৱাইছিলোঁ কিন্তু তাৰ মাজৰ পৰা আচৰিত ধৰণে কিছু স্মৃতি এতিয়াও আছে সৰু সৰু স্মৃতি এই ৰুমটোতে মোৰ মনত আছে এই ৰুমটোতে এবাৰ আমাৰ সেইখিনি সময়ত ভাৰতবৰ্ষৰ ইতিহাস ভূগোল বুৰঞ্জী জানিবলৈ এটাই মাধ্যম নাছিল জানো অমৰ চিত্ৰ কথা হয় অমৰ চিত্ৰ বৰ সুন্দৰ কমিক আকাৰত হেৰি দিছিল এই ৰুমটোৰে এই কোণাটোত চকী এখন আছিল এইবোৰ চকী আছিল সিফালে আছিল তাতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ সেই তেখেতৰ জীৱন কাহিনীটো মোক পঢ়ি শুনাইছিল সেইটো মনত আছে খুব ক্লিয়াৰলি তাৰপিছত মনত আছে তেতিয়া আইচক্ৰীমৰ এতিয়া যেনেকুৱা ডাঙৰ ডাঙৰ বিখ্যাত দোকান আৰু চবফালে সেইবোৰতো নাছিল আমি যেতিয়া সৰু সেইখিনি সময়ত তেতিয়া আমবাৰীত কোৱালিটি আইচক্ৰীমৰ দোকান এখন আছিল সৰুকৈ মোৰ মনত আছে এতিয়া তালৈ লৈ গৈ পেলাই খুব আইচক্ৰীম খুৱাবলৈ লৈ যায় সেইটো মনত আছে আৰু তাৰপিছত সংগীতৰ জীৱনত যিটো খুব মোৰ ভালকৈ মনত আছে প্ৰথম সংগীতৰ ফাললৈ মোক মানে ঠিক অলপ যেন ইনিচিয়েশ্যন এটা কৰাটো মোৰ মনত আছে সদায় কৈছিল বেছিভাগ ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্টছ ইণ্ডিয়ান বাদ্য দুহাত চলাব নালাগে এহাতেৰি বজোৱা হয় বেছিভাগ হাৰমনিয়ামৰ কথাই হয়তো বিশেষকৈ কৈছিল যেন মোৰ এতিয়া অনুভৱ হয় কাৰণ বাওঁ হাতেৰে বেলোখন কৰিব লাগে আৰু সোঁ হাতেৰে বজোৱা হয় খুব কৈছিল যে দুহাত চলিব লাগে ইংৰাজী ভাষাত আমি যিটো কওঁ এম্বিডেক্সট্ৰাছ তাৰমানে দুখন হাতে চলাব লাগে কিবা ইনষ্ট্ৰুমেণ্টছ বজালে সেইকাৰণে প্ৰথম ইনষ্ট্ৰুমেণ্ট মই যে বজাইছোঁ প্ৰথম বজোৱা মোৰ ইনষ্ট্ৰুমেণ্ট হ'ল নাগাৰা মোক দেউতাই হাত ধৰি পেলাই নাগাৰা বজাব শিকাইছিলে যাতে দুহাত চলে সৰুৰে পৰা গতিকে সেনেকুৱা সৰু সৰু কথা দুই এটা নিশ্চয় মনত আছে আৰু এনেকুৱা কিবা মুহূৰ্ত নিশ্চয় পাৰ হৈছে ধৰক দেউতাই কিবা এটা শিকাই আছে আপুনি গাই আছে নাই তেনেকুৱা ঠিক হোৱা নাই কিন্তু দেউতাক সংগীতৰ মাজত সোমাই থকা পৰিৱেশ মোৰ মনত আছে নিশ্চয় মনত আছে আকৌ এই ৰুমটোতেই মোৰ মনত আছে এইফালে বিচনাখন আছিল তাতে এবাৰ মোৰ মনত পৰে যে হয়তো কিবা এখন চিনেমাৰ কামৰ কাৰণে সুৰ কৰি আছিল নেকি হয়তো কিবা এটা নিজে অনুভৱ কৰিছিল যে অলপ লেডাৰ ইনষ্ট্ৰুমেণ্টছ ৰিদমটো হ'লে কেনেকুৱা লাগিব হাৰমনিয়ামখন বাজিলে কেনেকুৱা লাগিব একেলগে হয়তো এটা অ'ভাৰঅল এটা কনচলিডেটেড শব্দ এটা ওলালে একেলগে
কেনেকুৱা হ'ব সেইটো হয়তো নিজে ভাবি আছিল নেকি সেইকাৰণে মোৰ এতিয়াও মনত আছে এই বাওঁ ভৰিৰে হাৰমনিয়ামৰ বেলুখন টানিছিলে সোঁ হাতেৰে হাৰমনিয়ামখন বজাইছিলে বাওঁ হাতেৰে এটা নাল ঢুলকি এটা বজাইছিলে বজাই পেলাই আকৌ গাইছে লগত সেনেকৈ মনত আছে তাৰমানে একদম সংগীতৰ মাজত নিজকে হেৰুৱাই পেলোৱা সেনেকুৱা মুহূৰ্ত ডেফিনেটলি মনত আছে আপুনি কোন ক্লাছ আছিল তেতিয়া কিহত পঢ়িছিল মই তেতিয়ালৈকে স্কুলত যোৱা নাই মই 6 বছৰ জাষ্ট নাৰ্চাৰী পাছ কৰি পেলাই সেইবোৰ ক্লাছ 1 এনে স্কুলীয়া জীৱন আপোনাৰ গুৱাহাটী খানাপাৰা কেবিৰ পৰা ষ্টাৰ্ট হৈছিল স্কুলীয়া জীৱন মোৰ ইয়াতেই মোৰ স্কুল খানাপাৰা চেণ্ট্ৰেল স্কুল কেন্দ্ৰীয় বিদ্যালয় আগতে আছিল আমবাৰীতে তাৰ পৰা আমি উঠি গোটেইবোৰে গ'লোগৈ খানাপাৰালৈ তাতে বৰ সুন্দৰ ঠাই আছিলেগৈ এটলিষ্ট আমি থকা সময়খিনিলৈ এতিয়াও বৰ সুন্দৰ পৰিৱেশ এইখিনিত বৰ মোৰ সুন্দৰ তাতে স্মৃতি স্কুলীয়া জীৱনৰ 12 বছৰ তাতে কাৰণ পৰিৱেশটো বৰ ধুনীয়া আছিল সেইখিনিতে বন জংঘল পাহাৰ খানাপাৰা সেইখিনিতে মানুহ নাছিল আমি ওলাই প্ৰায় খোজকাঢ়ি মাজে মাজে হাইৱে গৈ পাওঁ একদম মেঘালয় হাইৱেটোলৈ গৈ পাওঁ গতিকে সেই সেউজ গোটেই পৃথিৱী এখনৰ মাজত ক্লাছ হয় বৰ সুন্দৰ লাগিছিল তাৰপিছত কলেজীয়া জীৱন আৰম্ভ হ'ল ইয়াৰ পৰা গ'লোগৈ দিল্লীলৈ গ'লোঁ দিল্লীত গৈ পেলাই পঢ়িলোঁ পলিটিকেল চায়েন্স অনাৰ্ছ সেইখিনি সময়ত মোৰ মনত পৰে বৰদেউতাই খুব মোক মানে বাট দেখুৱাইছিলে ক'ৰবাত কোইনচিডেন্স মিলিলে বৰদেউতাও পলিটিকেল চায়েন্সত পঢ়িছিলগৈ বনাৰস হিন্দী ইউনিভাৰ্চিটিত গতিকে মই স্কুলীয়া জীৱনতে চিভিক্স পলিটিকেল চায়েন্স এইবোৰ গৈ পেলাই বৰদেউতাহঁতৰ ওপৰত গৈ পেলাই পঢ়োঁ মই গৈ পেলাই বুজি নাপাওঁ যিখিনি গৈ বৰদেউতাই এইখিনি বুজাই দিছোঁ এইটো কি মোৰ এতিয়াও খুব ভালকৈ মনত আছে বৰদেউতাই মোক চিভিক্স ছাবজেক্টটো বিশেষকৈ পঢ়োৱা তাৰপিছত পলিটিকেল চায়েন্স গতিকে সেইবোৰৰ বিষয়ে কথা পাতোঁ ক'ৰবাত সেই তাৰ পৰা ইণ্টাৰেষ্টবোৰ আৰম্ভ হ'ল নেকি দিল্লী ইউনিভাৰ্চিটিলৈ গ'লোঁ তাতে পলিটিকেল চায়েন্সত গ্ৰেজুৱেশ্যন কৰিলোঁ অনাৰ্ছ লৈ তাৰপিছত আকৌ সেইখিনি সময়ত আমি খুব ফিল্ম মেকিং টিভি প্ৰডাকশ্যন এইবোৰৰ বিষয়ে কথা পাতোঁ বৰদেউতাৰ লগত বৰদেউতাও গৈছিল কলম্বিয়া ইউনিভাৰ্চিটিত মাছ কমিউনিকেশ্যন কৰিবলৈ ইয়াতে মই শেষ কৰি পেলাই ময়ো গ'লোঁ জামিয়ালৈ মাছ কমিউনিকেশ্যন ৰিচাৰ্চ চেণ্টাৰলৈ পঢ়িবলৈ গতিকে সেইকাৰণে মই কওঁ মোৰ পঢ়া শুনাৰ জীৱনটোত মই সেইখিনি সময়ত খুব ক্ল'জলি বৰদেউতাৰ লগত ইণ্টাৰেক্ট কৰিছিলোঁ মোৰ মনত আছে বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আমি কথা পাতোঁ ছ'চিয়লজিৰ ওপৰত কথা পাতোঁ পলিটিকেল যিখিনি দেশখনত চলি থকা তাৰে বিষয়ে কথা পাতোঁ ফিল্ম মেকিঙৰ বিষয়ে কথা পাতোঁ সেইখিনি বৰ সুন্দৰ স্মৃতি তেখেতকতো খুব নিবিড়ভাৱে পাইছিল মানে খুব ক্ল'জত পাইছিল আপুনি বৰদেউতাক পাইছোঁ গতিকে বৰদেউতাৰ পৰা আপুনি কোনটো বেছি গুণ মানে খুব বেছি ভাল পায় আপুনি কোৱাটো বৰ টান কোৱাটো বৰ টান কিন্তু নাজানো মই হয়তো জীৱনৰ গোটেই বাটটো দেখুৱাই দিয়া মানুহজন বৰদেউতা আছিল বুলি ক'ব লাগিব এইটো ঠিক মই মানে এটা বিষয়ত আনি পেলাই তাক সেই পৰিধিৰ ভিতৰত আহি হয়তো বান্ধি থ'ব নোৱাৰিম সৰুৰে কালৰ পৰা খুব মোৰ সৌভাগ্য তেনেকেই ডাঙৰ হ'লোঁ বৰদেউতাৰ লগত ঘূৰি ঘূৰি এটা সময়ত আৰু মোৰ এটা হেৰি আছিল যে মই কলিকতালৈ যাওঁ সৰুকালৰ মোৰ ছুটীৰ স্কুলৰ পৰা যেতিয়াই ছুটী হয় গৰম বন্ধ ঠাণ্ডাৰ দিনকেইটা কলিকতাত গৈ পেলাই থাকোঁ তাতে আকৌ বৰদেউতাৰ লগত বেলেগকৈ সময় কটোৱা মই এটা সুযোগ এটা পাওঁ গতিকে মই ভাবোঁ এটা বিষয়বস্তু বুলি নহয় জীৱনৰ বাটটো দেখুৱাতে মানে বাছি লোৱাটোত বৰদেউতাই খুব ডাঙৰ সহায় কৰিছিল যিখিনি মূল্য হয়নে সত্য কি ৰীতি নীতি বিধি বিধান হয়নে নাই ইতিহাস বুৰঞ্জী অসমৰ গোটেইখিনি ব্যৱস্থা অৱস্থা এই গোটেই পৰিৱেশটো এই গোটেইখিনিৰ বিষয়ে আমি খুব কথা পাতিছিলোঁ লগত তাতকৈ বেছি শিকিছিলোঁ আৰু বাকী খুৰাসকলো আপোনাৰ
খুৰা কেইজনমানো আমি জানো তেখেতসকল সংগীতৰ লগত জড়িত আছিলে তেওঁলোকৰ লগতো যথেষ্ট আছে চোতালত থাকিলে যিটো হয় ঘৰ এখনত এটা পৰিৱেশৰ ভিতৰত যিখিনি হয় সেইখিনি কিন্তু বেছিভাগ সময় মই বৰদেউতাৰ লগতে কটাইছোঁ খুব সুন্দৰ এই ধৰক প্ৰথম আপুনি যেতিয়া মঞ্চত উঠে আপোনাৰ একচুৱেলি মই ক'ব বিচাৰিছোঁ যে প্ৰথম আপুনি প্ৰগ্ৰেম ক'ত মানে বৰতাৰ লগতে কৰিছিল নহয় প্ৰথম মই মঞ্চত উঠিছোঁতো সৰু কালতে স্কুলীয়া জীৱনতে স্কুলৰ দিনতে মোক কয় গান গাবলৈ বৰ এটা গান নাগাইছিলোঁ সেইটো এটা মোৰ মানে হেৰি এটা সময়ত মানে বহুতে মোক জোকায় মই হেনো গান গাব মানে কৈ দিওঁ মোক গান গাব নকবি মই বেছি গান নাগাওঁ লগৰ বন্ধুবোৰক কওঁ মাষ্টৰবোৰকো কওঁ তেনেকৈ হেনো কওঁ কিন্তু আৰু এতিয়াও যদি সঁচা কথা ক'বলৈ গৈ মই নিজকে বৰ গায়ক বুলি বৰ এটা নাভাবোঁ কাৰণ মই এক্সিডেণ্টেল ছিংগাৰ বুলি কওঁ এটা সময়ত এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ আহিল য'ত কিছু পুৰণি গীত মচ খাই যাবলৈ ধৰিলে আকৌ টেকন'লজিকেল ডিকেটোৰ কাৰণে সেইখিনি সময়ত মোক সাৰেগামা HMVৰ পৰা খুব জোৰ দিলে তেওঁলোকে নিজে কৈ মোক আহি পেলাই লগ ধৰি পেলাই কাৰণ গোটেইখিনি কপিৰাইট হয়নে নাই গোটেইখিনি তেওঁলোকৰে হয় গতিকে তেওঁলোকে ক'লে নহয় তুমি দুই এটা গান গাই পেলাই ধৰি থ'ব লাগে নহ'লে মচ খাই যাব ওলাইছে তেনেকৈহে মই প্ৰফেশ্যনেলি মঞ্চত গান গোৱা আৰম্ভ কৰিলোঁ কিন্তু তাৰ আগত ঘৰুৱা পৰিৱেশত কেতিয়াবা মাজে মাজে গাওঁ স্কুলত গাওঁ তেনেকৈ আৰম্ভ কৰাৰ পিছে মই বজাইছিলোঁহে বেছি মই তবলা শিকিছিলোঁ আৰু কিবা কিবি পাৰ্কাশ্যন ইনষ্ট্ৰুমেণ্টছ ড্ৰাম বজাইছিলোঁ এইবোৰ বজাই পেলাই মঞ্চত মই প্ৰথম প্ৰফেশ্যনেলি বজাইছোঁ মোৰ এজন খুব মৰমৰ দাদা তেখেতো ঢুকালে অসীম হাজৰিকা অসীম দাৰ লগত নাম নিশ্চয় আপোনালোকে শুনিছে জানিছে তেওঁ বিখ্যাত বৰ সুন্দৰ সুৰকাৰ গায়ক আছিল নিজে তাৰমানে হেমেন হাজৰিকা দেৱ হেমেন বৰদেউতাৰ ল'ৰা আছিল তেখেত ভাল গীতিকাৰ হয় গতিকে তেনেকৈ আৰম্ভ কৰা অসীম দাই সৰু স্কুলত থাকোঁতে লৈ যায় মই অসীম দাৰ লগত ঘূৰি ফুৰোঁ বজাওঁ আৰু তাৰপিছত মাজে মাজে বৰদেউতাৰ লগত যাওঁ এবাৰ বৰদেউতাই দূৰদৰ্শনলৈ লৈ পেলাই ক'লে তয়ো আজি কিবা এটা বজা মোৰ লগত গৈ পেলাই কিবা লৈ গ'লোঁ ইনষ্ট্ৰুমেণ্টছ গৈ পেলাই সেই দূৰদৰ্শনৰ প্ৰগ্ৰামটোত বৰদেউতাৰ লগত বজালোঁ গতিকে সেই তেনেকৈ আৰম্ভ কৰা পিছে বহুত পিছলৈ মই গান যিকেইটা গাইছোঁ আৰু অলপ গাইছোঁ খুব ভাল লাগিল আৰু যিহেতু ইমানখিনি আপোনাৰ পাইছোঁ ক্লজত আপোনাৰ পৰা কেইটামান সুবিধা আমিও লওঁ অকণমান আপোনাৰ প্ৰিয় গীত এটা যদি আমাৰ দৰ্শকসকলক শুনাই ভাল হ'ব ঠিক আছে মই প্ৰিয় গীত বুলিলে বৰ কঠিন কোৱাটো দেউতাৰ প্ৰিয় গীতবোৰৰ মাজত পিছে তাকে কিন্তু তাৰ মাজৰ পৰা কথাও যিহেতু ওলাইছে বিশেষকৈ হেমেন বৰদেউতাৰ কথা ওলালে সেইকাৰণে ফটকৈ মনত পৰিছে ভাল গীতিকাৰ আছিলে খুব তেখেতেই লিখা দেউতাৰ সুৰ দেউতাই গাইছিলে ৰেডিঅ'ত সেইটো অলপ গায়ক গুণগুণাই দিছোঁ মই সেইটো হেনো ফটকৈ শেষ মুহূৰ্তত গৈ পেলাই দেউতা আৰু হেমেন বৰতাই বহি পেলাই ফটকৈ এই গীতটোৰ উৎপত্তি তেনেকৈ হৈছিল একদম কম সময়ৰ ভিতৰত অলপমান গাই দিছোঁ মনত পৰাৰ কাৰণে কথাখিনি ওলাল যিহেতু মোৰ ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকে ক'বলৈ আছেনে সময় তোমাৰ সমীৰৰ খবৰ শুনাৰ অধীৰ নহবাঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছোঁ অঞ্জনা তুমি শুনা না তুমি শুনা না
আছে শান্ত শিষ্ট দুষ্ট কিয় উচ্চ মধ্য তুচ্ছ আছে শান্ত শিষ্ট দুষ্ট কিয় উচ্চ মধ্য তুচ্ছ কুকুৰা বগা বাতাম্পি আছে সকলোৰে শুদ্ধ চিত মহাসুখতো কিয়নো দুখী দুখতো সদায়ে সুখী ই সকলো কায়াৰে আছে ছায়া সকলো কায়াৰে ছায়া কোলা কোলা বুলি সবাকে কোৱানা তুমি কোৱানা অধীৰ নহবা অঞ্জনা গীতৰ গভীৰ বেদনা শুনাব খুজিছো অঞ্জনা তুমি শুনানা তুমি শুনানা তুমি শুনানা। বহুত ধন্যবাদ, বহুত ভাল লাগিল। খুব সুন্দৰ আৰু গান মানে গীতটো শুনি এনেকুৱা লাগিছে যেন গীতৰ যিটো ভাষা সেইখিনি সঁচাই হৃদয় স্পৰ্শ কৰি যোৱা প্ৰতিটো শব্দই। আচ্ছা ৰাজাদা বুলিয়ে কৈছোঁ, ৰাজাদা আপোনাৰ প্ৰেমৰ সংখ্যা কি মানে বুলি ভাবে কওকচোন বাৰু, প্ৰেম সম্পৰ্কে আপোনাৰ মতামত। বৰ ডাঙৰ প্ৰশ্ন। প্ৰেমৰ ব্যাখ্যা বৰ্ণনা যেনেকৈ ক'লা দীপজ্যোতি, এক সুন্দৰ অনুভৱ প্ৰেম আৰু কোইনচিডেঞ্চ যে সুধিছা। মই কেইদিনমান আগতে ভাবি কিবা এটা কথাত অলপ গীত ৰূপতে দুই এষাৰ প্ৰেমৰ কথা লিখিছোঁ। মই পঢ়ি শুনাওঁ তেতিয়াহ'লে, নহয় জানো? অলপ যিহেতু লিখাটো আছে ইয়াতে আছেই লগত, মই সেইকাৰণে পঢ়ি শুনাব খুজিছোঁ। সেইটো অৱশ্যে এটা ব্যাখ্যা সেইটো হ'ব পাৰে, কিন্তু তাৰ মানুহ বিশেষে তাৰ অৰ্থবোৰ বেলেগ হৈ যায়। কিন্তু যদি সকলোকে সাঙুৰি যদি ক'বলগীয়া হয়, প্ৰেম এক বৰ সুন্দৰ অনুভৱ, বিশ্বাস, আশ্বাস, প্ৰেম, নহয় জানো? মই গতিকে সেই ধৰণে লিখিছিলোঁ। প্ৰেম হ'ল এজোপা অজৰ বৃক্ষ, ৰ'দ বতাহ ধুমুহাই আহি চুই যায়। প্ৰেম মানেই সন্ধান আৰু সংঘাত, হাঁহি কান্দোন সুখ দুখে চুই যায়। প্ৰেম হ'ল এক মিঠা অনুভৱ, অজানা সাঁথৰ। প্ৰেম মানেই জেদ, অভিমান, পোৱা নোপোৱাৰ সংগ্ৰাম। প্ৰেমেই দিয়ে জীৱনক এক দিশ, প্ৰেমেই কৰে নিৰাশ আৰু দিশহাৰা। বাপৰে, নহয় জানো? দিশো দিয়ে, অৰ্থাৎ ক'ৰবাত কাৰোবাৰ আকৌ বেছি গণ্ডগোল হৈ গ'লে আকৌ দিশহাৰা হৈ যায় মানুহ, নহয়নে? যদিহে থাকে বল শিপাবোৰত, তেহে সেই বৃক্ষটি হয়গৈ অমৰ। যদিহে থাকে পণ ফুলবোৰত, তেহে এই বৃক্ষটি চুমে গৈ আকাশ। শীত ফাগুন বহু ঋতু আহে, বৃক্ষটিক কৰে সেউজ, পিছে কেতিয়াবা শুকান। মৰিচিকাৰ দৰে প্ৰেম হ'ল ক্ষণিক, তাৰ মাথো আভাসহে পাবা। পৰিধিবিহীন স্বপ্ন হ'ল প্ৰেম, তাৰ মাথো সুবাসহে পাবা। প্ৰেম নহয় এটি মুক্ত পক্ষী, নহয় মাথো ই প্ৰতিশ্ৰুতি এমুঠি। প্ৰেম পিছে ঈশ্বৰৰ দান, প্ৰেম পিছে ঈশ্বৰৰ দান। প্ৰেম মানেই আশ্বাস, সাৱটি ল'বা, আঁকোৱালি ল'বা, ৰাখিবা জীয়াই। প্ৰেম হ'ল এক বিশ্বাস, প্ৰেম হ'ল এক বিশ্বাস। বৰ সুন্দৰ, সঁচাকৈ প্ৰেম বিশ্বাস আস্থাৰ ওপৰতে নিৰ্ভৰশীল। গতিকে মোৰ প্ৰেমৰ ব্যাখ্যা এইখিনি। বহুত ধন্যবাদ। আপুনি বহুত কবিতাও লিখিছে? লিখিছোঁ, কবিতাও লিখিছোঁ, গীতো লিখিছোঁ। সঁচা কথা ক'বলৈ গ'লে দীপজ্যোতিৰ মাজতে মই কেইবছৰমান অলপ আঁতৰি থকাৰ নিচিনা হৈছিল। সেইটো বিভিন্ন কাৰণত, অলপ ব্যক্তিগত জীৱনত কাম কাজ, চাকৰিয়াল জীৱনত যিটো হয়, চাকৰিয়াল জীৱনত যিটো ব্যস্ততাতকৈও ডাঙৰ কথা এটা চাকৰিয়াল জীৱনত যিটো হয় আৰু আপুনি এটা সময়ত অফিচ
যাবই লাগিব, এটা সময়ত উভতি আহিবই লাগিব। তাৰপিছত যিখিনি সময় আপুনি পৰিয়ালৰ লগত, মোৰ ছোৱালী ডাঙৰ হৈ আহিছে এতিয়া, সেইও এটা 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 সুন্দৰ যাত্ৰা নহয় জানো, সেইবোৰ পাব লাগে আমি। মই মোৰ চকুৰ আগত এটা এটা ঘৰুৱা পৰিৱেশত সেইটো বৰ ভাল লাগে, সেইটো মই বৰ বেলেগ ধৰণে প্ৰিজাৰ্ভ কৰোঁ সেইটো। গতিকে তাৰ মাজৰ পৰা যিখিনি সময় ওলায় তাৰ পৰাই গীত লিখোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে দীপজ্যোতি, মাজতে এনেকুৱা এটা সময় আহিছিল অসমৰ সংগীতৰ পৃথিৱীখনতো, এতিয়া আকৌ বৰ উভতি আহিছে দেই সুন্দৰ কিছুমান বস্তু। মোৰ এটা সময়ত এনেকুৱা হ'ল, অলপ নিজকে প্ৰশ্ন কৰা হ'লোঁ যে মই গীতবোৰ কিয় গাইছোঁ, কিয় লিখিছোঁ। কাৰণ মই যিটো পৰিৱেশত ডাঙৰ হৈছোঁ, সেইটো পৰিৱেশে মোক এটাই কথা শিকাইছে দীপজ্যোতি, যে যিয়ে লিখোঁ যিয়ে গাওঁ ক'ৰবাত অৰ্থপূৰ্ণ হ'ব লাগিব। নিশ্চয়। গতিকে মোৰ প্ৰথম যিটো প্ৰয়াস, ক্ষুদ্ৰ প্ৰয়াস, সেইটো প্ৰথমেই মই ভাবোঁ নহয়, যেতিয়ালৈকে তাৰ এটা চেণ্ট্ৰেল মিনিং ক'বলগীয়া যেতিয়ালৈকে নাথাকে, তেতিয়ালৈকে কোৱাটো প্ৰয়োজনবোধ মই নকৰোঁ বা কৰা নাই কিছু বছৰ মাজতে। বহুত বছৰ আগতে লিখিছিলোঁ চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে। সেই গীতটো লিখাৰ সময়ত মোৰ মনত আছে, মই গুণগুণাই দিছোঁ অলপ সেই গীতটো। সেই গীতটোতো মোৰ চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে, কাৰণ মই এজন সাংবাদিক হিচাপে মোৰ গোটেই জীৱন যোৱা 25 বছৰে 30 বছৰে মই কটাই আহিছোঁ। গতিকে সেই সাংবাদিকতাৰ মাজত বহু ধৰণৰ মানুহ লগ পাইছোঁ গোটেই পৃথিৱীখনত। বহুতে নিজৰ কথা কয়, নিজকে প্ৰকাশ কৰিব পাৰে, আৰু এচাম মানুহ থাকে যোনে নিজৰ কথা প্ৰকাশ কৰিব নোৱাৰে। গতিকে সেই চাম মানুহক প্ৰতিনিধিত্ব কৰি এই গীতটো মই লিখিছিলোঁ। মোৰ বিশ্বাস অৰ্থপূৰ্ণ গীত এটা মই লিখিছিলোঁ। নিশ্চয়। তাৰপিছত এতিয়া নতুনকৈ কিছু গীত মই লিখিছোঁ, আকৌ মই শুনাম বাৰু। এইটো মই অলপ 2 লাইন গুণগুণাই দিছোঁ ৰাইজৰ বাবে। চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে। তাৰমানে চকু নয়ন জুৰি দেখিয়েতো বুজিব লাগে মানুহৰ দুখ কষ্ট বেদনা কি নহয় জানো। সদায় প্ৰশ্ন সোধাটোৰ প্ৰয়োজন হয় জানো। চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে, অজানিতে যদি ভুল হয় ক্ষমা কিয়নো লাগে, মনে যদি কান্দে ভাষা কিয়নো লাগে, মনে যদি কান্দে ভাষা কিয়নো লাগে, চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে। দূৰণিৰ শীতল বতাহে কিয় চুই যায় সুমধুৰ সুৰে মন কিয় মুহি যায়, কৰোঁ মই প্ৰশ্ন বাৰে বাৰে বাৰে, কৰোঁ মই প্ৰশ্ন বাৰে বাৰে বাৰে, নৈতে যদি উটি যায় স্মৃতি কিয়নো লাগে, আকাশতে যদি জিলিকে তৰা সপোন কিয়নো লাগে, জুয়ে যদি পুৰে জীৱন কিয়
কিয়নো লাগে জুয়ে যদি পৰে জীৱন কিয়নো লাগে চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে নীৰৱ নিশাটিৰ কিয় বাৰু শেষ নাই পুতিৰ প্ৰহৰত জীৱনে কিয় আশা পাই কৰোঁ মই প্ৰশ্ন বাৰে 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 কৰোঁ মই প্ৰশ্ন বাৰে 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 বিচাৰোঁ উত্তৰ বাৰে 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 বহুত সুন্দৰ মানে একদম প্ৰত্যেকটো শব্দই মানে কথা কৈ আছে ধন্যবাদ এইটো আপুনি এইটো গীত মানে কাৰ ওপৰত কেনেকৈ হেৰি মানে ভিত্তি মই যিটো কওঁ মোৰ এইটো সাংবাদিক জাৰ্নেলিষ্টিক যিটো যাত্ৰা তাৰে ৰেপ্ৰেজেণ্টেশ্যন বুলি ক'ব লাগিব গতিকে সেই যেনেকৈ ক'লোঁ আপুনি কোৱাৰ আগত কৈছিলে যদি কিছুমানে কথা ক'ব নোৱাৰে তেওঁ চকুৰ দৃষ্টিয়ে মানে কথা কয় গতিকে সেই অনুভৱটো সেই ভাৱটো লৈয়ে কথাখিনি লিখা বৰ সুন্দৰ সাংবাদিক জীৱন আপুনি 25 বছৰ অতিবাহিত কৰিলে ইয়াৰ ভিতৰত হেজাৰটা বাধা বিঘিনিও আপুনি পাইছে আৰু বহুত মানুহ লগ পালে কিন্তু আপুনি এই 25টা বছৰ যি অভিজ্ঞতা পালে তাৰ ওপৰত অকণমান এটা যদি কয় সেইটো এটা বৰ সেইটো বেলেগ দিশ এটা মোৰ নিশ্চয় কিছু সমাজতে যে কিছু তাৰ বিষয়ে জানে মোৰ বন্ধুবৰ্গৰ মাজত কিছুৱে জানে পিছে সেইটো এটা সম্পূৰ্ণ বেলেগ দিশ মই যেনেকৈ ক'লোঁ মই মাছ কমিউনিকেশ্যন ৰিচাৰ্চ চেণ্টাৰৰ পৰা পাছ কৰি পেলাই মাষ্টাৰ্ছ কৰি পেলাই প্ৰথম জইন কৰোঁ তেতিয়া জাষ্ট ইলেক্ট্ৰনিক নিউজ গেডাৰিং বুলিলে যিটো আমি বুজোঁ আজিকালিৰ যিটো টিভি নিউজ ইলেক্ট্ৰনিকেলি বুটলি আনাটো প্ৰথমেতো প্ৰিণ্ট নহয় জানো তাৰপিছত ইলেক্ট্ৰনিক নিউজ গেডাৰিঙৰ যেতিয়া আৰম্ভ হ'ল গোটেইখিনি সেইখিনি সময়ত বৰ ভাল লাগিলে প্ৰথম মই দেখিলোঁ যেতিয়া দূৰদৰ্শনৰ পৰা লাহে লাহে লিবাৰেলাইজেশ্যন হোৱাৰ পিছত প্ৰথম প্ৰাইভেটাইজড হ'ব ধৰিলে মিডিয়া ইণ্ডাষ্ট্ৰিটো তেতিয়াই একদম তাৰে গুৰিত থকা যিটো ডাঙৰ সংগঠন NDTV প্ৰথম প্ৰাইভেট অৰ্গেনাইজেশ্যন মই পাছ কৰি উঠি NDTV জইন কৰিলোঁ গতিকে NDTVৰ মই প্ৰায় 20-25 বছৰ NDTVতে মই 20 বছৰ কাম কৰা গতিকে তাতে বহুত সুন্দৰ তাতে অভিজ্ঞতা বৰ ডাঙৰ অভিজ্ঞতা মই প্ৰথম আৰম্ভ কৰিছোঁ এজ এ কেমেৰা পাৰ্চন কেমেৰাৰ পিছফালে থাকি পেলাই আমি নিউজ বুটলি ফুৰোঁ গোটেই দেশখনত পৃথিৱীৰ অন্য চকুৱে যাওঁ চবতে কাৰ্গিল যুদ্ধ উৰিষ্যাৰ ধুমুহা গুজৰাটৰ ভূমিকম্প গতিকে এইবোৰ চব আৰু সেইখিনি সময়ত প্ৰথম যিখিনি বিখ্যাত এতিয়া ডাঙৰ গুণী ব্যক্তি ডাঙৰ সাংবাদিকতাৰ পৃথিৱীখনত জাৰ্নেলিজমৰ ডাঙৰ নাম এইবোৰ বিখ্যাত নাম তেওঁলোকৰ লগত কাম কৰা সুযোগ পালোঁ তেওঁলোকৰ লগত একেলগে গৈ পেলাই এই একদম কমপ্লিটলি সময় সলনি কৰি দিয়ে যে এইবোৰ পৰিস্থিতি পৰিৱেশ ঘটনা একোটা সেইবোৰৰ পৰা আৰু কেমেৰাৰ মাজেৰে এইটো মই লিটাৰেলিও যদি ক'বলগীয়া হয় কেমেৰাৰ মাজেৰে ব্লেক এণ্ড হোৱাইট ভিউ ফাইণ্ডাৰ এখনৰ মাজেৰে চাওঁ পৃথিৱীখন আমাৰ দিনত কেমেৰাবোৰ কালাৰ্ড ভিউ ফাইণ্ডাৰ নাছিল ব্লেক এণ্ড হোৱাইট আছিল গতিকে সঁচা ৰূপে পৃথিৱীখন যেন ক'লা বগাৰ মাজেৰে আচল পৃথিৱীখন দেখা পালোঁ ৰঙীন পৃথিৱীখনে কেতিয়াবা বহুত সঁচা কথা ঢাকি থয়
কিছু সত্য কথা ঢাকিও থয় ক'লা বগাৰ মাজেৰে দেখা পালে এই সত্যবোৰ শুদ্ধ নে সঠিক নে ভুল সেইবোৰো ওলাই পৰে নহয় জানো গতিকে সেই কেমেৰাৰ মাজেৰে গোটেই পৃথিৱীখন আৱিষ্কাৰ কৰিলোঁ এটা নতুন ধৰণে সেই যাত্ৰা আৰম্ভণি হ'ল তাৰপিছত লাহে লাহে কেমেৰাৰ পৰা আঁতৰি পেলাই প্ৰডিউচ কৰা আৰম্ভ কৰিলোঁ ডিৰেক্ট কৰা আৰম্ভ কৰিলোঁ তাৰপিছত বৰ্তমান অৱস্থাত মই গুড টাইমছ বুলি লাইফষ্টাইল চেনেল এটা গোটেইখিনি কণ্টেণ্ট চোৱা চিতা কৰোঁ আমি বিভিন্ন ধৰণৰ তাতে ট্ৰেভেল শ্ব'জ বনাওঁ টেকন'লজি বেছড কিছুমান প্ৰগ্ৰাম বনাওঁ খোৱা লোৱা লৈ পেলাই ফুড লাইফষ্টাইল জনৰ এটাৰ ভিতৰত যিখিনি থাকিব পাৰে খোৱা ফুড ফেশ্বন ৰিয়েলিটি টেকন'লজি ট্ৰেভেল গতিকে এইবোৰ চব মিলাই পেলাই গতিকে সেইটো এটা বৰ ডাঙৰ শিক্ষা বুলি মই ক'ব লাগিব কাৰণ সাংবাদিক এজনৰ আৰু ইয়াতে ক'ব লাগিব আমি গোটেইবোৰে নহয় জানো আপুনি কেমেৰাত থকা পিছফালে যিজন আছে লাইটিঙৰ যিখিনি আছে শ্ৰোতা ৰাইজৰ আগত এওঁলোক নাথাকে কিন্তু ইকুৱেলি সিমানখিনিয়ে অভিজ্ঞতা তেওঁলোকৰ সিমানখিনিয়ে ইম্পৰ্টেঞ্চ সিমানখিনিয়ে ছিগনিফিকেঞ্চ এইখিনি আমি সদায় মানিব লাগে আমাৰ কিন্তু কোনো ট্ৰমা বা কনফ্লিক্টৰ ট্ৰেইনিংটো নাই ডাক্তৰ এজনে বা আৰ্মিৰ মানুহ এজনে সেইখিনি ট্ৰেইনিং প্ৰাপ্ত কৰে নহয় জানো ক'ৰবাত সেইখিনি ট্ৰেইনিং পায় যে কেনেকৈ ট্ৰমা হেণ্ডেল কৰিব লাগে কিন্তু আমাৰ সেই ট্ৰেইনিংটো নাই আমি ফিল্ডত গৈহে শিকা মানুহ গতিকে সেইটো এটাই কিন্তু জোকাৰি যায় জীৱনটোক দেই যেতিয়া মই গৈ দেখিছোঁ কাৰ্গিল যুদ্ধত বা গৈ পেলাই ধুমুহাৰ মাজত দেখিছোঁ শ মানুহ মৰি পৰি আছে সেইটোৱে এটা জীৱনত যিটো আন ধৰণৰ এটা শিক্ষা দিয়ে সেইকাৰণে মই বাৰে বাৰে কৈছোঁ ব্লেক এণ্ড হোৱাইট সত্য দ্য ট্ৰুথ ইন ব্লেক এণ্ড হোৱাইট এজ ৰিয়েল এজ ইট কেন গেট তাতকৈ বেছি সঁচা হ'ব নোৱাৰে গতিকে সেইখিনি তাক কেনেকৈ শৰীৰটোৱে বা মনটোৱে কেনেকৈ সেইখিনি লৈ পেলাই ইণ্টাৰনেলাইজ কৰি পেলাই নহয় জানো সেইখিনি আপুনি যে দেখা বস্তুখিনি ছিষ্টেমৰ ভিতৰত আপোনাৰ আহিছে এইটো নিশ্চয় সেইখিনি আঘাত দিছে আপোনাক কিন্তু সেই সেইখিনিকে আপুনি আকৌ কেনেকৈ চেনেলাইজ কৰিব নহয় জানো সমাজৰ ভালৰ কাৰণে বা নিজৰ ভালৰ কাৰণে হয়নে নাই নিজে ঠিক থকাৰ কাৰণে নিজে নিজৰ সুস্বাস্থ্যৰ বাবেও গতিকে সেইটো এটা কিন্তু সাংবাদিকতাৰ জীৱনৰ বৰ ডাঙৰ এটা লেচন নহয়নে আমি সকলোৱেতো পাওঁ সেইটো নহয় জানো ফটকৈ ফোন এটা আহিলে দৌৰ মাৰি যাব লাগে নহয় জানো ইয়াতে ধুমুহা হ'ল ফটকৈ দৌৰ মাৰি যাব লাগে তাতে কিবা এটা ডাঙৰ ঘটনা ঘটিলে গতিকে সেইটো এটা বৰ সুন্দৰ মোৰ এটা যাত্ৰা বুলি ক'ব লাগিব 20 বছৰৰ তাৰে মাজত বহুত তাতে ধুনীয়া কিছুমান বৰ সুন্দৰ স্মৃতিও আছে কিছুমান য'ত আমি একেলগে গৈছোঁ বৰ গোটেই পৃথিৱীখনত গৈ পেলাই এবাৰ গৈ ওলালোঁ ফ্ৰান্সৰ এটা কোণাত গৈ পেলাই এভিয়ন বুলি ঠাই এখনত বৰ সুন্দৰ ঠাই বিদেশলৈ গৈ পেলাই প্ৰথম দেখিছোঁ মানে মানুহ নাই ৰাস্তাত 1.5 ঘণ্টা মূৰত এজন মানুহ দেখা পায় সেনেকুৱা ধৰণৰ ঠাই বৰফ বগা সুন্দৰ ৰাতিপুৱা উঠিছোঁ পৰ্দাখন টানি পেলাই চবফালে বগা এনেকৈ গোটেই পৃথিৱীখন বগাৰ ওপৰত মই কেতিয়াও তেনেকৈ দেখা নাছিলোঁ ব্লেক এণ্ড হোৱাইট ভিউ ফাইণ্ডাৰ মাজেৰেহে দেখিছোঁ কিন্তু ৰিয়েলিটি তাৰপিছত বৰ ভাল লাগিছে এতিয়াও মনত আছে তাৰ মাজৰ পৰা সুন্দৰ পেকেট এটাত এনেকৈ আমাৰ চাহৰ এটা টি বেগ আনি দিছে তাতে লিখা আছে আছাম টি গতিকে কয় নহয় 7 সাগৰ 13 নদী গোটেই পাৰ কৰি গৈ পেলাই পৃথিৱীখন ইমূৰৰ পৰা সিমূৰ গ'লোঁ গৈ পাই পেলাই ৰাতিপুৱা পুৱতি নিশাই পৰ্দা উঠি পেলাই বৰফ দেখাৰ লগে লগে প্ৰথম যিটো দেখিলোঁ আকৌ অসমক ঘূৰাই পালোঁ গতিকে এইবোৰ বৰ সুন্দৰ কিছুমান অভিজ্ঞতা তেনেকৈ পৃথিৱীখন ঘূৰি ফুৰিলোঁ খুব ভাল লাগিল আপোনাৰ সাংবাদিক জীৱন এতিয়াও কণ্টিনিউৱে চলি আছে আৰু আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু শেষত আপোনাৰ বিষয়ে আমিতো বহুতখিনি কথা সুধিবও লাগে কিন্তু কম সময়ৰ ভিতৰত ইমান সহজ নহয় মই ভাবোঁ নাই তথাপিও ক'বলগীয়া কথা যিখিনি ক'ব খুজিছিলোঁ সেইখিনি কৈছোঁ সাধাৰণতে মই অলপ যেনেকৈ ক'লোঁ যিহেতু সদায় গীত গাই মই নাথাকোঁ সদায় সেইকাৰণে ক'বলৈও বৰ এটা কথা নাথাকে মই ভাবোঁ যেতিয়া ক'বলগীয়া 2 এষাৰ কথা থাকে তেতিয়াহে মাজে মাজে
আহি পেলাই কওঁ আৰু পিছে ৰাইজৰ মাজত থাকোঁ পিছে ঘৰুৱা আখৰ হওক অনুষ্ঠান হওক এইবোৰত মই অনবৰতে মোক পাবই মই প্ৰায় গৈ থাকোঁ আৰু মানুহৰ মাজত থাকি ভাল পাওঁ খুব ভাল এই ভৱিষ্যত পৰিকল্পনা নিশ্চয় সকলোৰে আছে আপোনাৰো আছে হয় অলপ কওকচোন কেনেকুৱা ধৰণৰ হেৰি খুব দীঘলীয়াকৈতো ভাবিব নোৱাৰি জীৱনটো কেনেকৈ সজাম সেইটো ভবাটো টান পিছে তাৰ মাজৰ পৰা মই মানে প্ৰেক্টিকেল যিখিনি হেৰি যিখিনি দুই এটা হাতত লৈছোঁ কাম সেইখিনিৰ বিষয়ে মই ডেফিনেটলি অলপ হ'লেও ক'ব পাৰিম মই দেউতা বৰদেউতাৰ বিষয়ে আনুষ্ঠানিকভাৱে কিছুমান পদক্ষেপ লৈছোঁ সেইটো এতিয়াও সম্পূৰ্ণ ৰূপত ক'ব পৰাকৈ হোৱা নাই যেতিয়া হ'ব মই জনাম কিন্তু ইনষ্টিটিউচনেলাইজ কৰা তাৰমানে কি হয় এটা ছিষ্টেমেটিক ধৰণে ইনষ্টিটিউচনেলাইজ কৰাটো খুব দৰকাৰ গতিকে সেই কিছুমান কাম হাতত লৈছোঁ তাৰে কিছু কাম অলৰেডি হৈছে ইয়াৰ আগতে মায়ে স্বৰলিপি কৰিছে দেউতাৰ গীতৰ বিশেষকৈ যাতে শুদ্ধ ৰূপত আজিকালি ল'ৰা ছোৱালী শিকিব পাৰে গতিকে মই দেউতাৰ ওপৰতো কিছু আৰু কাম অলপ ৰিচাৰ্চ বেছড অলপ এনালিটিকেল বেছড কিছু কাম মই কৰিবলৈ এতিয়া হাতত লৈছোঁ যে এতিয়াও আমি ইমান বছৰ পিছতো গৈ পেলাই আৰু মই যেতিয়া দেউতাৰ বিষয়ে কথা কওঁ বা বৰদেউতাৰ বিষয়ে কথা কওঁ তেওঁলোককতো এটা পৰিয়ালৰ সীমাৰ মাজত আপুনি বান্ধি থ'ব নোৱাৰে হয়নে নাই সদায় মই কওঁ ঐশ্বৰিক আত্মা প্ৰত্যেকজন অসমীয়াৰ বাবে প্ৰত্যেকজন অসমবাসীৰ বাবে জন্মিছিল নিশ্চয় হয়নে নাই দেউতাই সেই 34টা বছৰত আমাৰ মাজত এই চিৰসেউজ গীতবোৰ বিলাই থৈ গ'ল আৰু ক'ৰবাত ইংৰাজীত যে কয় ইংৰাজী চিনেমাৰ বেকগ্ৰাউণ্ড মিউজিকখিনি চাউণ্ড ট্ৰেক বুলি কয়তো মই ভাবোঁ দেউতাৰ গীতবোৰ আমাৰ জীৱনৰ চাউণ্ড ট্ৰেক কাৰেক্ট নহয়নে ব্যক্তিগতভাৱে দুখ কষ্ট বেদনা সুখ যিয়ে আমি ব্যক্তিগতভাৱে আৱেগ যি ধৰণৰ নহওক সেই মুহূৰ্ততে কিন্তু গৈ পেলাই দৌৰি গৈ জয়ন্ত হাজৰিকাৰ দেউতাৰ গীত এটা শুনিব পাৰোঁ আপুনি বা ৰাইজ বেলেগে নহয় ময়ো মোৰ বাবেও দেউতা তেনেকুৱা এজন ব্যক্তি নিশ্চয় হয় মোৰ পিতৃ হয় কিন্তু এতিয়াও এজ এ মিউজিকেল ষ্টুডেণ্ট যেতিয়া মই চাওঁ মোৰো আচৰিত লাগে যে কি আছিল কণ্ঠটোত কিবা আছিল নে গোৱাৰ ধৰণটো কি ধৰণে শব্দবোৰ প্ৰকাশ কৰিছিল ডেলিভাৰী তাতে কিবা এটা লুকাই আছিল সুৰবোৰত কি আছিল যে এতিয়াও মানুহক এনেকৈ হয়নে নাই গতিকে মই ভাবোঁ সেইটো এটা কিছু পৰিমাণে এটা ৰিচাৰ্চৰ দৰকাৰ হয়নে নাই যদিও একদম আৱেগিক কথা কিন্তু তাৰ পৰাও ডাঙৰ বিখ্যাত মিউজিকলজিষ্টে আই এম চিয়'ৰ তাৰে পিছতো কিবা কাৰণ থাকে হয়নে নাই নহ'লে প্ৰত্যেকজন শিল্পীটো একেই হ'ল হয় নিজৰ নিজৰ ঠাইত চবেই ভাল চবেই ডাঙৰ চবেই বিখ্যাত হয়নে নাই কিন্তু তাৰ মাজৰ পৰাও কিছু মানুহে কিয় আমাৰ মনবোৰ চুই যায় নহয় জানো গতিকে সেইবোৰৰ বিষয়ে মই ভাবোঁ অলপ পঢ়ি অলপ আৰু কিছু শ্ৰোতা ৰাইজৰ লগত কথা পাতি আজিৰ প্ৰজন্মৰ নতুন মিউজিচিয়ানৰ লগত কথা পাতি এতিয়াও যেতিয়া আজিৰ গায়ক এজনৰ তাত যাওঁ সিহঁতো আহি পেলাই কয় মোক ময়ূদা কি কৰি থৈ গ'ল ৰাণা বৰদেউতাই কি কৰি থৈ গ'ল কোনোবাই কয় জয়ন্ত আংকেলে কি কৰি থৈ গ'ল কোনোবাই কয় খুৰাই কি কৰি থৈ গ'ল আমি যে নাপালোঁ আৰু কিমান শিকিব পাৰিলোঁ হয় গতিকে এই প্ৰজন্মৰ ল'ৰা ছোৱালীৰ ভিতৰৰ পৰাও মই জানিব খুজিছোঁ তেওঁলোকে কি ভাবে গতিকে সেই কিছু কাম হাতত খুব সুন্দৰ আৰু মোৰ নিজৰ সংগীত জীৱনত বহু বছৰ পিছত দীপজ্যোতি আকৌ মই এইখিনি ক'বলৈ পাই বৰ মই নিজেই ভাল লাগিছে বহুত বছৰ পিছত যেনেকৈ ক'লোঁ চকুৱে যদি কথা কয় শব্দ কিয় লাগে তাৰপিছত মই অৱকাশ লোৱাৰ নিচিনা বুলি ক'ব পৰা যায় এক প্ৰকাৰে আকৌ নতুনকৈ 5-6টামান গীত লিখি সম্পূৰ্ণ হৈছে ৰেকৰ্ডিঙৰ কাম প্ৰায় হৈছেগৈ লাহে লাহেকৈ এইখিনি মই ৰিলিজ শুনিবলৈ পাব মই বাৰু তাৰে এটি গীতৰ অলপমান মই আভাস এটা দিওঁ
খুব ভাল পাম হয় কিছু প্ৰশ্ন থাকে জীৱনত সহজ সৰল সাধাৰণ প্ৰশ্ন জটিল কঠিন প্ৰশ্ন মোৰ বিশ্বাস যে প্ৰত্যেকটা বস্তুৰে এটা শুদ্ধ উত্তৰ হয়তো নাথাকে নেকি জীৱনৰ সন্ধানেই সেইটোতো কিয় কেনেকুৱা কেতিয়া কিয় বা এনেকুৱা হ'ল তেনেকুৱা হ'ল এই গোটেই প্ৰশ্নবোৰ মিলিয়েতো জীৱনটো হয় এটা সন্ধান গতিকে সেই ভাৱটো লৈ পেলাই কিছু সহজ সৰল প্ৰশ্ন কিছু জটিল প্ৰশ্ন এই গীতটোত লুকাই আছে বুলি মোৰ ধাৰণা মই গাই শুনাইছোঁ আৰু মই সঁচা কথা ক'বলৈ গ'লে ৰাইজক কৈছোঁ প্ৰথমবাৰৰ কাৰণেহে গাম কোনো হয়তো শুনা নাই এইটো আগতে গতিকে কেনেকুৱা পাই নাজানো মই সেইকাৰণে লৈ লৈছোঁ অলপ কাগজ মোৰ নিজৰে কেতিয়াবা মনত নাথাকে গাই শুনাইছোঁ আপোনালোকৰ আগত সাগৰ কিমান দ আকাশ কিমান ওখ পাহাৰ কিমান নিৰল সূৰুজ কিমান উজ্জ্বল হাঁহি কিমান মিঠা প্ৰেম কিমান সঁচা বিবেক কিমান সৰল আপোন কিমান আপোন নেজানো মই কিয় নেজানো মই শৰৎ কিমান মধুৰ শীত কিমান চেঁচা অসীম কিমান দূৰ লক্ষ্য কিমান অদূৰ সুবাস কিমান অসীম আবেগ কিমান অধীন দেহ কিমান অজৰ জীৱন কিমান অমৰ নেজানো মই কিয় নেজানো মই হাহাকাৰ কৰে মনত উকা জীৱনৰ এইবোৰ কি যে সাঁথৰ নিৰাকাৰ এই প্ৰশ্নবোৰৰ অৰ্থহীনে জীৱনত নাই যে উত্তৰ লৈ যাওঁ পিছে নিশ্বাস নেজানো মই কিয় নেজানো মই নেজানো মই কিয় নেজানো মই নেজানো মই কিয় নেজানো মই গতিকে নেজানো মই আমি সকলোৱে নেজানো নহয়নে বাৰু কিছু কথাৰ উত্তৰ